সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 2 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, মৰিয়নিত দিছেউ ভেলী উত্তেজনামূলক পৰিস্থিতি। যিহেতু এতিয়া আপোনালোকে গমেই পাইছে নগাসকলে যিদৰে যি আমাৰ অসমীয়া লোকসকলক আহি কৰ কাটল বিচৰাৰ পৰা আৰম্ভ কৰি যিখিনি হাৰাশাস্তি কৰিছে। আৰু এতিয়া আজি আমি যদি চাওঁ তেনেহ'লে উপস্থিত হৈছে অতুল বৰা ডাঙৰীয়া, আৰু আমি যদি স্থানীয় বিধায়ক হিচাপে চাওঁ তেনেহ'লে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তো এতিয়া মৰিয়নি দিছৌ ভেলীৰ উত্তেজনাময় পৰিস্থিতি। তো এইবিলাক কেনেদৰে শান্ত কৰিব পাৰি বা এই বিষয়টোৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কেনেদৰে সেইখিনি গ্ৰহণ কৰিছে সেইখিনি কথা তেওঁ অতুল বৰা ডাঙৰীয়াই এইখিনি জনাইছে। তো আগন্তুক সময়ত সকলোখিনি সমাধান হ'ব। আৰু এতিয়া আমি যদি চাওঁ তেনেহ'লে এই বিষয়টো এদিন দুদিনৰ নহয়, আজি বছৰ ধৰি এই বিষয় এনেকুৱা ধৰণৰ বিষয়বিলাক বহুত বেছি হ'বলৈ ধৰিছে। আৰু এতিয়া ইয়াৰ স্থায়ী সমাধান লাগে বুলি লোকসকলে তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, সোণ সৰবৰাহকাৰী এজেণ্ট অক্ষয় জনচোৰক মাৰধান জেৰা। তেতিয়া যি আমাৰ ৰাজ্যত এতিয়া শেহতীয়াকৈ যিটো খবৰ আপোনালোকে গম পালে সোণ চোৰক লৈ, তেতিয়া এই কাৰ্যৰ সৈতে জড়িত যি এজেণ্ট অক্ষয় জনচোৰক মাৰধান জেৰা কৰি আছে আৰক্ষীয়ে। এতিয়া এওঁলোকে কোনো মুহূৰ্ত ওলাব পৰা নাই যে ক'ৰ পৰা কি কেনেদৰে আগন্তুক কি প্লেন আছিলে বা আগতে ক'ত কেনেদৰে কৰিছিলে। যদিও সেইখিনি সকলোখিনি কাম কৰি আছে, তো আগন্তুক সময়ত সকলোখিনি ভালদৰে ওলাব বুলি সকলোৱে তেওঁলোকে মন্তব্য কৰিছে। মুঠৰ ওপৰত এই যি সোণ সৰবৰাহকাৰী এজেণ্ট, তো তেওঁলোকৰ ব্যৱস্থা এইখিনি সোনকালে কৰা হ'ব, ক'ত কেনেদৰে কি হৈ আছিলে। নেক্সট খবৰ যদি চাওঁ, উত্তৰ অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ শিৱৰাজ সিং চৌহানৰ আপোনালোকে গমেই পাইছে কেন্দ্ৰীয় তেনেদৰে মন্ত্ৰী উপস্থিত হৈ পিনি সেইখিনি পৰিদৰ্শন কৰিছে। আৰু সেইখিনি কেনেদৰে সহায় কৰিব পাৰি, ৰাইজক কেনেদৰে সহায় কৰিব পাৰি, কি কৰিলে সেইখিনি ভাল হ'ব। আৰু এতিয়া আমি যদি চাওঁ, বান য'ত নেকি হৈ গ'ল, এতিয়া পৰিস্থিতি বহুত বেছি বেয়া হ'ব। বানপানী হৈ থাকোঁতে যিটো হৈছিলে তাতকৈ আৰু বহুত বেছি বেয়া হ'ব। কাৰণ কেলৈ চাৰিওফালৰ পৰা যদি আমি চাওঁ, যিসমূহ অনিষ্ট কৰিলে বা বানপানীৰ যি গোন্ধ দুৰ্গন্ধ, তো এইখিনিৰ পৰা ৰাইজৰ মানে বহুত ক্ষতি হ'ব আৰু ৰাইজৰ বহুতখিনি বেমাৰ হ'ব। তো এইখিনি সময়ত সাৱধানে থকাটো বহুত বেছি দৰকাৰী, আপোনালোকে সাৱধানে থাকিব। নেক্সট খবৰ যদি চাওঁ, বিধানসভা বাজেট অধিৱেশনলৈ মাজত মাত্ৰ 3টা দিন। এতিয়া বিধানসভা বাজেট অধিৱেশনত কোনকেইটা বিষয় উত্থাপন হ'ব বা কোনসমূহ বিষয়ৰ ওপৰত বাজেটত ধৰিব, সেইখিনিক লৈ সকলোৱে এতিয়া চিন্তা চৰ্চা কৰি আছে। আগন্তুক যি 26-27 বৰ্ষৰ বাবে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বাজেট প্ৰস্তুত হ'ব। আৰু ইয়াক লৈ সকলোৱে চিন্তা চৰ্চা কৰি আছে যে কোনসমূহ বিষয় বা শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, তো আবকাৰী বিভাগে হওক বা যিকোনো বিভাগ, এতিয়া ধৰি লওক এই বিষয়খিনি কোনটো বিভাগত কেনেদৰে কৰিব বা যিসমূহ প্ৰতিশ্ৰুতি দিছিলে এইসমূহ প্ৰতিশ্ৰুতিৰ ভিতৰত কোনসমূহ কৰিব, এইখিনিক লৈ সকলোৱে উৎকণ্ঠাৰে ৰৈ আছে। নেক্সট খবৰ যদি চাওঁ, ধেমাজি জোনাইত বান বিভীষিকাৰ পিছত এতিয়া হাহাকাৰ। মই সেয়াই কৈছোঁ, বানপানী হৈ যোৱাৰ পাছত এখন ঠাইত কিটো পৰিস্থিতি হয় সেইটো আমি বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। এটা ভয়ংকৰ ৰূপ সৃষ্টি হয়, তাতে দুৰ্গন্ধময় পৰিৱেশ আৰু বেমাৰ আজাৰটোৰ কথা ক'বই নালাগে। বিশেষকৈ আপোনালোকে এইটো সময়ত বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা আপোনালোকে কৰি ল'ব। আৰু এতিয়া এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ পৰিছে, একেবাৰে দেখিবলৈ বহুত বেছি দুখ লগা ছবি। আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে সহায় কৰাৰ কথা কৈছে আৰু আগন্তুক সময়ত নিশ্চয় সহায় কৰিব। কাৰণ কেলৈ এইখিনি প্ৰতিশ্ৰুতি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা এই যি কেবিনেট যিসকল মন্ত্ৰী আছে তেওঁলোকে সেইখিনি পৰিদৰ্শন কৰিছে আৰু আগন্তুক সময়ত সহায় কৰিব। কিন্তু কথাটো হ'ল কি, এই বানপানী বা গৰাখহনীয়া স্থায়ীভাৱে সেইখিনি কেনেদৰে সেইখিনি কি কৰিব পাৰি, যে এনেকুৱা ধৰণৰ এটা হঠাতে যদি বানপানীৰ সৃষ্টি হয় বা কিবা এটা কাৰণত যদি হয়, কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা পদক্ষেপ ল'ব লাগে। আৰু কি কেনেদৰে কৰিব পাৰি সেইখিনি সুবিধাখিনি কৰিব লাগে। কাৰণ কেলৈ প্ৰত্যেক বছৰে যদি এই এনেধৰণে ক্ষতি কৰি থাকিবলৈ হয় ৰাইজৰ, কিন্তু বহুতখিনি সেইখিনি কি হ'ব, অসুবিধা হয়। নেক্সট খবৰ যদি চাওঁ, আমি নগাঁৱত জিকিম, ৰাইজে আমাক সেইখিনি জিকাইছে, আপোনালোকে দেখিছে। আৰু আমি জিকিম, সেইখিনি আমি আৰু বহুত বেছি চিন্তা নকৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। তো গৌৰৱ গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, উত্তৰাধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গলৈ সম্পত্তি স্থানান্তৰ কৰা হ'ল। তো অধিবক্তাসকলে জনাবলৈ দিছে, জুবিন গাৰ্গৰ যি সম্পত্তি আছিলে এতিয়া উত্তৰাধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গলৈ সেইখিনি স্থানান্তৰ কৰা হ'ল। কিন্তু গৰিমা শইকীয়া গাৰ্গে এইটো মন্তব্য কৰিছে যে মই এইটো দিন কেতিয়াও কল্পনা কৰা নাছিলোঁ। কাৰণ কেলৈ আমি যি কষ্ট কৰিছিলোঁ, আমি একেলগে এইটো সময়ত আমি থকাৰ সেইখিনি পৰিকল্পনা কৰিছিলোঁ। কিন্তু ভগৱানে মই যে এইটো দিন মই এনেদৰে চাবলগীয়া হ'ব কেতিয়াও ভবা নাছিলোঁ। এনেদৰে আৱেগিক হৈ তেওঁ কোৱা দেখা গ'ল।
নেক্সট খবৰ যদি চাওঁ যুদ্ধৰ বাবে মূল্যবৃদ্ধি হৈছে এতিয়া যুদ্ধৰ বাবে মূল্যবৃদ্ধি হৈছে আৰু আমাৰ দৰমহা 20% কমাই ৰাইজৰ কল্যাণৰ বাবে কাম কৰিম তাত কি ক'ব লগা আছে এতিয়া হাগ্ৰামৰ মহিলাই ডাঙৰীয়া এইদৰে মন্তব্য কৰিছে আৰু এতিয়া যুদ্ধৰ বাবে মূল্যবৃদ্ধি হৈছে আগন্তুক সময়ত নিশ্চয় এইখিনি হ্ৰাস পাব বা সেইখিনি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই আমাৰ 20% দৰমহাৰ পৰা ৰাইজৰ কল্যাণৰ বাবে যদি কাম কৰোঁ তাতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে এইদৰে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ হৈছে এতিয়া সেয়ে পেট্ৰল ডিজেলৰ দাম কেতিয়া কমিব প্ৰত্যেকৰে মুখত সেইটোৱে কাৰণ কেলৈ এতিয়া যিটো হাৰত দেখি পেট্ৰল ডিজেলৰ দাম বাঢ়িল তো এতিয়া কমিব কেতিয়া সেইটোৱে তেওঁলোকৰ মাজত সকলোৰে প্ৰশ্ন নেক্সট খবৰ যদি চাওঁ চৰাইদেউ সোণাৰীত চাফৰাই ৰেল বিভাগৰ উচ্ছেদটো হয় এতিয়া যি তেওঁলোকক নটিচ দিছিলে নটিচ অনুসৰি যেতিয়া নেকি ম্যাদ উকলি গ'ল এতিয়া ৰেল বিভাগে তেওঁলোকৰ মাটি উচ্ছেদ কৰা দেখা গৈছে নেক্সট খবৰ হৈছে ৰাজ্যত ভয়ংকৰ উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে ৰাজ্যত সেইখিনি উচ্ছেদ হ'বই তাত কোনো ধৰণৰ মাফ নহয় আমি উচ্ছেদ কৰিমেই 1 ইঞ্চি মাটি থকালৈকে অবৈধভাৱে যিসকল দখল কৰি আছে আমি সেইখিনি উচ্ছেদ কৰিবই লাগিব আজি ৰাতিপুৱা 2 জুলাই খবৰ এইখিনিয়ে আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই